ভাল লাগিছে। প্ৰথমবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ ৱাৰ্ড সদস্য পদত জয়যুক্ত হৈছোঁ। ৰাইজে সহায় কৰিলে। বেলেগ এটা ৱাৰ্ডত গৈ মোৰ ঘৰ য'ত 4 নম্বৰ ৱাৰ্ডত মই প্ৰতিদ্বন্দ্বিতা আগবঢ়ালোঁ 3 নম্বৰ ৱাৰ্ডত। হয়, মই ডিগ্ৰী কৰিছিলোঁ যোৰহাট ছায়েন্স কলেজৰ পৰা PSc IT আৰু মাষ্টাৰ ডিগ্ৰী কৰিলোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা MCS CSC ডিপাৰ্টমেণ্টৰ পৰা। পঢ়া শুনাৰ লগতে মোৰ NCC চাৰ্টিফিকেট আছে এয়াৰফ'ৰ্চৰ যোৰহাটত আৰু লগতে মই সংগঠন কৰিছিলোঁ। সংগঠনত টিংখাং ৰিজনেল কমিটিৰ এডুকেশ্যন ছেক্ৰেটাৰী আছিলোঁ আকছো। সমাজখনত অলপ কিছু উন্নয়ন কৰিব লাগে। চবেই যদি চাকৰি কৰে সমাজখনৰ কথা কোনে ভাবিব। সেইকাৰণে মই ভাবিলোঁ কি ময়ে ভাবোঁচোন, যিহেতু আমাৰ স্থানীয় বিধায়ক বিমল বৰা ডাঙৰীয়াই যেনেকৈ সমাজখনৰ হৈ কাম কৰিছে, সমাজখনৰ উন্নয়নৰ হকে কাম কৰি গৈছে, সেইকাৰণে তেখেতৰ সমভাগী হ'বৰ কাৰণে, উন্নয়নৰ সমভাগী হ'বৰ কাৰণেও ময়ো ৰাজনীতি জগতত আহিলোঁ। আৰু সৰুৰে পৰা মই বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দেখি আহিছোঁ আৰু তেখেতৰ যি জাতি মাটি ভেটিৰ কথা বা তেখেতৰ যি কথা কোৱাৰ সকলো বস্তুবোৰেই মোৰ মানে ভাল লগা হ'ল। তেখেতৰ আইডিঅ'লজিবোৰ বেছি ভাল লগা হ'ল। সেইটো কাৰণে মই ৰাজনীতিত আহিবলৈ আগ্ৰহ কৰিলোঁ। এবাৰ মাষ্টাৰ ডিগ্ৰী এজন প্ৰাৰ্থী পাইছোঁ, গতিকে তেওঁ অকল ৱাৰ্ড সদস্য বুলি নহয়, আমাৰ পিঠাগুৰি পঞ্চায়তৰ এজন মানে সদস্য হিচাপে ৰাখিম বুলি আমি আমাৰ পিঠাগুৰি পঞ্চায়তৰ সকলো ৰাইজে যাতে মনোনীত কৰে আৰু আমিও আশা কৰি আছোঁ অকল ৱাৰ্ড সদস্য নহয়, তেওঁক যাতে আমি সভাপতি হ'ব বুলি আমাৰ মণ্ডলৰ পৰা মন্ত্ৰীৰ পৰা আমাৰ ৰাইজৰ পৰা সকলোকে আমি আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। ভাল লাগিছে। প্ৰথমবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ ৱাৰ্ড সদস্য পদত জয়যুক্ত হৈছোঁ। ৰাইজে সহায় কৰিলে। বেলেগ এটা ৱাৰ্ডত গৈ মোৰ ঘৰ য'ত 4 নম্বৰ ৱাৰ্ডত মই প্ৰতিদ্বন্দ্বিতা আগবঢ়ালোঁ 3 নম্বৰ ৱাৰ্ডত। হয়, মই ডিগ্ৰী কৰিছিলোঁ যোৰহাট ছায়েন্স কলেজৰ পৰা PSc IT আৰু মাষ্টাৰ ডিগ্ৰী কৰিলোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা MCS CSC ডিপাৰ্টমেণ্টৰ পৰা। পঢ়া শুনাৰ লগতে মোৰ NCC চাৰ্টিফিকেট আছে এয়াৰফ'ৰ্চৰ যোৰহাটত আৰু লগতে মই সংগঠন কৰিছিলোঁ। সংগঠনত টিংখাং ৰিজনেল কমিটিৰ এডুকেশ্যন ছেক্ৰেটাৰী আছিলোঁ আকছো। সমাজখনত অলপ কিছু উন্নয়ন কৰিব লাগে। চবেই যদি চাকৰি কৰে সমাজখনৰ কথা কোনে ভাবিব। সেইকাৰণে মই ভাবিলোঁ কি ময়ে ভাবোঁচোন, যিহেতু আমাৰ স্থানীয় বিধায়ক বিমল বৰা ডাঙৰীয়াই যেনেকৈ সমাজখনৰ হৈ কাম কৰিছে, সমাজখনৰ উন্নয়নৰ হকে কাম কৰি গৈছে, সেইকাৰণে তেখেতৰ সমভাগী হ'বৰ কাৰণে, উন্নয়নৰ সমভাগী হ'বৰ কাৰণেও ময়ো ৰাজনীতি জগতত আহিলোঁ। আৰু সৰুৰে পৰা মই বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দেখি আহিছোঁ আৰু তেখেতৰ যি জাতি মাটি ভেটিৰ কথা বা তেখেতৰ যি কথা কোৱাৰ সকলো বস্তুবোৰেই মোৰ মানে ভাল লগা হ'ল। তেখেতৰ আইডিঅ'লজিবোৰ বেছি ভাল লগা হ'ল। সেইটো কাৰণে মই ৰাজনীতিত আহিবলৈ আগ্ৰহ কৰিলোঁ। এবাৰ মাষ্টাৰ ডিগ্ৰী এজন প্ৰাৰ্থী পাইছোঁ, গতিকে তেওঁক অকল ৱাৰ্ড সদস্য বুলি নহয়, আমাৰ পিঠাগুৰি পঞ্চায়তৰ এজন মানে সদস্য হিচাপে ৰাখিম বুলি আমি আমাৰ পিঠাগুৰি পঞ্চায়তৰ সকলো ৰাইজে যাতে মনোনীত কৰে আৰু আমিও আশা কৰি আছোঁ অকল ৱাৰ্ড সদস্য নহয়, তেওঁক যাতে আমি সভাপতি হ'ব বুলি আমাৰ মণ্ডলৰ পৰা মন্ত্ৰীৰ পৰা আমাৰ ৰাইজৰ পৰা সকলোকে আমি আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।